আপুনিও সঘনাই মূৰৰ বিষত ভোগে নেকি? যদি ভোগে তেনেহ'লে লৈ আহিছোঁ ঘৰুৱা 5টা উপায় যি মুহূৰ্ততে নাইকিয়া কৰিব আপোনাৰ মূৰৰ বিষ। জনাম আজিৰ প্ৰতিবেদনত। মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আজি কম 5টা ঘৰুৱা উপায়ৰ কথা। প্ৰথমে পানী। কিছু সময়ৰ মূৰে মূৰে পানী খালেও মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। এবাৰ আপোনাৰ শৰীৰটো হাইড্ৰেট হৈ যোৱাৰ পাছতে মূৰৰ বিষ ক্ৰমান্বয়ে কমি আহিব। দ্বিতীয়তে লং কেইটামান গৰম কৰি এখন ৰুমালত বান্ধি লওক আৰু এই টোপোলা নাকৰ ওচৰত ৰাখি গোন্ধ লৈ থাকিলে মূৰৰ বিষৰ পৰা ৰেহাই পাব। তৃতীয়তে তুলসী পাত। তুলসীৰ কেইটামান আগ পাতেৰে চাহ কৰি খালেও মূৰৰ বিষৰ পৰা উপশম পাব পাৰি। চতুৰ্থতে আপেলৰ লগত নিমখ। এটা আপেল কাটি তাৰ ওপৰত অকণমান নিমখ ছটিয়াই খালেও মূৰৰ বিষৰ পৰা পৰিত্ৰাণ পাব পাৰি। শেষত জালুক আৰু পদিনাৰ চাহ। জালুক আৰু পদিনাৰ চাহ খালেও যথেষ্ট ভাল ফল পোৱা যায়। মূৰৰ বিষ হ'লে সদায় হুলস্থুলীয়া ঠাইৰ পৰা আঁতৰত থাকক, যিমান পাৰে নিজান ঠাইত থাকিবলৈ চেষ্টা কৰক। নিউজ ডেস্ক ৰিপৰ্ট, গুৱাহাটী টাইমছ।